friends, like আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছো। আজি মই আপোনালোকক মোবাইল ফোনৰ বিষয়ে সম্পূৰ্ণকৈ কম আৰু যদি আপোনালোকে আজি এই ভিডিওটো চাই ভাল পায় তেন্তে প্লিজ লাইক এটা কৰি দিব আৰু ভিডিওটো সম্পূৰ্ণকৈ শেষলৈকে চাই থাকিব। বৰক তেন্তে আজি ভিডিওটো আৰম্ভ কৰো। বিশ্বৰ প্ৰথম মোবাইল ফোনটো উদ্ভাৱন কৰিছিল মটৰলা কোম্পানীয়ে। মডেলটোৰ নাম আছিল মটৰলা ডাইনাটেক 800X। ইয়াৰ ওজন আছিল 2 কিলোগ্ৰাম। বিশ্বৰ প্ৰথম মোবাইলটো প্ৰদৰ্শন কৰিছিল মটৰলা কোম্পানীৰ ডক্টৰ মাৰ্টিন কোপাৰ আৰু জন এফ মিটচেলে 1973 চনত। এই ফোনটো পোনপ্ৰথমবাৰৰ বাবে 1984 চনত যেতিয়া ব্যৱসায়িকভাৱে আমেৰিকাৰ বজাৰত উপলব্ধ হৈছিল। তেতিয়া ইয়াৰ ওজন আছিল 794 গ্ৰাম আৰু দাম আছিল $3,995। এই মোবাইলটোত এবাৰ বেটাৰী চাৰ্জ দি মাথোন আধা ঘণ্টামানহে ব্যৱহাৰ কৰিব পৰা গৈছিল। 1992 চনৰ 3 ডিচেম্বৰ সেইদিনা 22 বৰ্ষীয়ান ব্ৰিটিছ ছফ্টৱেৰ প্ৰগ্ৰামৰ নেল পাবৱৰ্থে তেওঁৰ ঊৰ্ধ্বতন বিষয়ালৈ প্ৰথমটো মেছেজ প্ৰেৰণ কৰে। মেছেজটো আছিল মেৰী খ্ৰীষ্টমাছ আৰু প্ৰেৰণ কৰিছিল এটা পাৰ্চনেল কম্পিউটাৰৰ পৰা মোবাইললৈ প্ৰেৰণ কৰা সেইটোৱে আছিল প্ৰথম মেছেজ। মোবাইলৰ দ্বাৰা মোবাইললৈ প্ৰথমটো মেছেজ প্ৰেৰণ কৰা সম্ভৱ হৈ উঠিছিল ফিনলেণ্ডত 1993 চনত। মেছেজৰ দ্বাৰা প্ৰথম মোবাইল সংবাদ সেৱা আৰম্ভ কৰা হৈছিল 2000 চনত ফিনলেণ্ডত। Sony XP3300 এই মডেলটো গিনিজ বুক অফ ৰেকৰ্ডৰ মতে আটাইতকৈ শক্তিশালী মোবাইল। 48 ফুট উচ্চতাৰ পৰা কনক্ৰিটত পেলাই দিয়াৰ পিছতো ই সফলভাৱে কাম কৰিবলৈ সক্ষম হৈছিল। Nokia 1100 ফিনলেণ্ডত নিৰ্মিত এই মডেলটোৱে হৈছে বিশ্বৰ আটাইতকৈ বেছি বিক্ৰী হোৱা মোবাইল ফোন। মটৰলা ষ্টাৰটেক আছিল পৃথিৱীৰ প্ৰথমটো কম্পন প্ৰযুক্তি ভাইব্ৰেটিং এলাৰ্ম টেকনলজি যুক্ত মোবাইল ফোন। 1994 চনত মোবাইলত থকা সিম কাৰ্ড সৰ্বপ্ৰথম নিৰ্মাণ কৰিছিল গেছেক্স এণ্ড ডেভৰিয়েণ্টে। 2001 চনত উন্মোচন হোৱা Siemens SL47 মডেলটো কেইবাটাও কাৰণত অন্যান্য। ই হৈছিল সৰ্বপ্ৰথম এক্সপাণ্ডেবল মেমৰি আৰু MP3 প্লেয়াৰ সংযোজিত মোবাইল ফোন। মডেলটোৰ লগত আছিল 32 মেগাবাইট MMC কাৰ্ড আৰু ষ্টেৰিঅ' হেডফোন। ইয়াক এবাৰ চাৰ্জ দি 5 ঘণ্টালৈকে সংগীত বজাব পৰা গৈছিল। 2G ইয়াক প্ৰথম মুকলি কৰা হয় 1991 চনত ফিনলেণ্ডত। 3G 2001 চনত WCDMA ষ্টেণ্ডাৰ্ডত NTT-DCM ই মুকলি কৰে এই টেকনলজি। টাচ স্ক্ৰীণ স্মাৰ্টফোন আৱিষ্কাৰ কৰিছিল IBM চিমনে 1993 চনত। ভাৰতবৰ্ষৰ প্ৰথম চেলুলাৰ ফোন আৰম্ভ কৰা হৈছিল 1995 চনৰ 31 জুলাইত। কেন্দ্ৰীয় টেলিকম মন্ত্ৰী সুখৰামলৈ কৰা ফোনটোৱে আছিল ভাৰতত চেল ফোন ব্যৱহাৰৰ পাতনি। ফোনটো কৰিছিল পশ্চিম বংগৰ ৰাজনীতিবিদ অভিষেক যাদৱে। উল্লেখযোগ্য যে নকিয়া কোম্পানীৰ মোবাইল ফোনৰে ভাৰতত মোবাইল ফোন ব্যৱহাৰৰ পাতনি মেলা হৈছিল। আজি এই ভিডিওটো চাই কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক এটা কৰি দিব। আজিৰ কাৰণে ইমানে, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।